আজি হৈছে কাতি বিহু আৰু আহিন কাতি সংক্ৰান্তিৰ দিনাখন কাতি বিহু পালন কৰা সেয়া সকলোৱে জানে আৰু এই বিহুত ঘৰে ঘৰে তুলসী পুলি ৰুই গধূলি ইয়াৰ গুৰিত চাকি দিয়া হয় আৰু ইয়াৰ উপৰিও ঘৰৰ চোতালৰ চাৰিওফালে আৰু খেতি পথাৰৰ শস্যৰ মংগল কামনা কৰি লক্ষ্মী কাদেৰিবলৈও চাকি জ্বলায় ঠাই ভেদে নিয়ম বেলেগ বেলেগ হ'ব পাৰে কিন্তু এটা কথা ঠিক যে গধূলি তুলসীৰ গুৰিত চাকি সকলোৱে জ্বলায় আৰু ইয়াৰ বাবে আমিও যা যোগাৰ কৰি লৈছোঁ লগতে সকলোতে চাকি দিবৰ বাবে এয়া নাৰিকলৰ খোলা ব্যৱহাৰ কৰিছোঁ যিহেতু কলৰ দনা কটা নহ'ল এয়া মন্দিৰৰ শৰাই চোতালৰ শৰাইও দি দিছোঁ আৰু চোতালৰ চাকি খোজ অকণমান ডাঙৰ চাই দিছোঁ তেলৰ সৰহকৈ দিছোঁ কাৰণ বহু দেৰিলৈকে জ্বলি থাকিবলৈ ইয়াত তুলসী গুৰিত চাকি ধূপ শৰাই সকলো দিলোঁ লগতে ইহঁতবোৰো আহিছে দেখিছে নহয় বাপৰে আৰু শৰাইখন ধুনীয়াকৈ দি সেৱা গাড়ী ল'লোঁ আৰু আমাৰ ফালে এটা নিয়ম আছে যে আমি শৰাইবিলাক নিজে নাভাঙোঁ গাঁৱৰ ৰাইজে আহি শৰাইবিলাক লৈ যায় আৰু এটা ঠাইত একগোট হৈ সকলোকে সমানভাৱে ভগাই দিয়ে আৰু আমিও এইবিলাক পালোঁ আৰু কাৰ ফালে এইবিলাক নিয়ম আছে ক'ব দেই বা